ভাগত ওলাব নেকি আপ কংগ্ৰেছৰ খোৱা কামোৰাই সহায় কৰিব কাক হাত জাৰুৰ কাজিয়াত সুখী হৈছে বিজেপি অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলৰ দিল্লীত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব পাৰিবনে আপে নে আপ কংগ্ৰেছৰ সংঘাতে লাভান্বিত কৰিব বিজেপিক আপ বিজেপি আৰু কংগ্ৰেছ তিনিটা দলৰ সন্মুখতে নিজৰ জয়ক লৈ নানানটা যুক্তি কংগ্ৰেছৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দিনৰ উন্নয়নৰ বাবে পুনৰ দিল্লীবাসী জনতাই আদৰি ল'ব কংগ্ৰেছক তদুপৰি অৰবিন্দ কেজৰিৱালকে ধৰি তেওঁৰ দলৰ তিনিগৰাকী শীৰ্ষ নেতাই যিহেতু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈছে সেয়ে তেনে দুৰ্নীতিগ্ৰস্ত লোকৰ নেতৃত্বৰ চৰকাৰক পুনৰবাৰ ক্ষমতালৈ নানে দিল্লীৰ জনতাই তদুপৰি কেন্দ্ৰত বিজেপি আৰু দিল্লীত আপ চৰকাৰৰ শাসন দেখিছে দিল্লীৰ ভোটাৰে বিগত দিনবোৰত আপ বিজেপিৰ সংঘাতৰ বাবেই যে দিল্লীত উন্নয়ন স্থবিৰ হ'ল সেই কথাও কংগ্ৰেছৰ মতে জনতাই অনুধাৱন কৰিছে গতিকে কংগ্ৰেছ দল জয়ী হোৱাৰ সম্ভাৱনা বেছি ইতিমধ্যে কংগ্ৰেছে আপৰ দুগৰাকী শক্তিশালী প্ৰাৰ্থী ক্ৰমে অৰবিন্দ কেজৰিৱাল আৰু আতিশীৰ বিৰুদ্ধে সন্দীপ দীক্ষিত আৰু অলকা লাম্বাক প্ৰাৰ্থিত্ব দিছে আনহাতে শাসক দল আপৰ দাবী যে কংগ্ৰেছে বিজেপিৰ বি টিম হিচাপে এইবাৰ যুদ্ধক্ষেত্ৰত নামিছে গতিকে বিজেপিক যেনেকৈ দিল্লীৰ জনতাই আওকাণ কৰে তেনেদৰে আওকাণ কৰিব কংগ্ৰেছৰ 15 বছৰীয়া শাসনত বিতুষ্ট হৈয়ে দিল্লীৰ নাগৰিকে ভোট দিছিল আপক ইয়াৰ পাছৰে পৰা আপে দিল্লীৰ জনতাৰ স্বাস্থ্য শিক্ষা বিনামূলীয়া বিজুলী বিনামূলীয়া পানীৰ যি ব্যৱস্থা কৰি দিলে তাক লৈ জনতা সুখী উল্লেখ্য যে আপ দল গঠনৰ পাছতেই অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দলটোৱে প্ৰথমে ক্ষমতা দখল কৰিছিল দিল্লীত শাসক দল কংগ্ৰেছক বিধ্বস্ত কৰি ক্ষমতা দখল কৰা আপে 11 বছৰ দিল্লীত শাসনৰ বাকজৰি লৈ মুঠ 3বাৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল আপে তিনিটা নিৰ্বাচনৰ ফলাফলতে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল দিল্লীত আনহাতে বিজেপিৰ প্ৰধান লক্ষ্য হ'ল দিল্লী নিজৰ দখললৈ অনা দেশৰ ৰাজধানী দিল্লীত ক্ষমতা থাকি দিল্লীৰ ক্ষমতা নিজৰ দখললৈ নিব নোৱাৰাটো বিজেপিৰ বাবে এক চৰম হতাশা সেয়ে এইবাৰ নিজৰ শাসনৰ উদাহৰণ দি ক্ষমতা দখল কৰাৰ পৰিৱৰ্তে যিমান পাৰে আপ চৰকাৰক ভ্ৰষ্টাচাৰী হিচাপে জনতাৰ আগত প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে দিল্লীত শুকুৰবাৰে এক জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰবিন্দ কেজৰিৱালক ব্যক্তিগতভাৱে আক্ৰমণ কৰা আৰম্ভ কৰে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পুনৰ নিৰ্মাণৰ বিষয়টো উল্লেখ কৰি তেওঁৰ যে থাকিবলগীয়া ঘৰ নাই সেই বিষয়টো উত্থাপন কৰিছিল তদুপৰি আপ চৰকাৰ দুৰ্নীতিত নিমজ্জিত হোৱা বুলি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে আপ নেতা অৰবিন্দ কেজৰিৱালক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপত ইতিমধ্যে সফল হৈছে বিজেপি আপে ভুৱা প্ৰলোভনেৰে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰা আৰম্ভ কৰিছে দলটোৱে অৱশ্যে বিজেপিৰ এই সমালোচনাৰ প্ৰত্যুত্তৰ দিছে আপৰ মতে জনতাৰ সমৰ্থন দেখি বিজেপিৰ থৰকাচুটি হেৰাইছে আৰু তাৰ বাবেই তেওঁলোকে ভুল বকা আৰম্ভ কৰিছে উল্লেখ্য যে আপ চৰকাৰে দিল্লীৰ মহিলাৰ বাবে 1000 টকীয়া নগদ ধনৰ আঁচনি আৰু 60 বছৰ বয়সীয়া বা তাতকৈ ঊৰ্ধৰ লোকৰ বাবে বিনামূলীয়া চিকিৎসাৰ আঁচনিৰ কথা ঘোষণা কৰিছিল এই দুয়োখন আঁচনিয়ে বৰ্তমান বলবৎ হৈ থকা নাই বুলি বিজেপিয়ে প্ৰচাৰ চলাই ইতিমধ্যে আপ আৰু কেজৰিৱালক সেৱা প্ৰতিপন্ন কৰাত সফল হৈছে বিজেপিয়ে শনিবাৰে ইয়াৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে মুঠ 29 গৰাকী প্ৰাৰ্থীৰ নাম আছে প্ৰথমখন তালিকাত আনহাতে এইবাৰ আপৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে ইতিমধ্যে ৰাজ্যখনৰ মুঠ 70 সমষ্টিৰ বাবে 46 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে নিউ দিল্লী সমষ্টিত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী দিছে সন্দীপ দীক্ষিতক আনহাতে মনীষ সিসোদিয়াৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আন এগৰাকী শক্তিশালী প্ৰাৰ্থীক ইফালে বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনৰ বিৰুদ্ধে কংগ্ৰেছৰ অলকা লাম্বাক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে মুঠতে আপ কংগ্ৰেছৰ সংঘাতে দিল্লীত বিজেপিক লাভান্বিত কৰিব বুলিয়েই আশাবাদী হৈ আছে বিজেপি